তাতে কৰি দিলোঁ একেবাৰে আমি সন্মানীয় আমাৰ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ মোৰ খুব ভাল লাগিছে কাৰণ এই বোকাখাট ক্ৰীড়া সন্থাৰতে প্ৰেক্টিছ কৰা উমা চেত্ৰী ডাঙৰীয়া ভাৰতীয় দলৰ হৈ পেলাই যিটো কিছুদিন আগতে বিশ্বকাপ বিজয়ী দল আছিলে তাতে তেওঁ এগৰাকী সদস্য আছিলে চ' বোকাখাটৰ কাৰণে যথেষ্ট নাম কঢ়িয়াই আনিছে বোকাখাটৰ লগতে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে উমা চেত্ৰী এগৰাকী ডাঙৰ খেলুৱৈ হৈ উঠিলে আৰু ফলত নতুন চাম খেলুৱৈয়ে উমা চেত্ৰীক অনুকৰণ কৰি যাতে আগন্তুক দিনত আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে উমা চেত্ৰীৰ যিটো অৱদান সেই অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব তাৰ লগতে আজি ইয়াতে মই উপস্থিত হোৱাত মোক যিখিনি মৰম চেনেহ দিলে বোকাখাটৰ ক্ৰীড়ামোদী ৰাইজ তথা ইয়াৰ সভাপতি অতুল বৰা ডাঙৰ তাৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত বোকাখাটৰ যাতে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ ক্ৰিকেটৰ ক্ষেত্ৰত উন্নতি হ'বৰ কাৰণে যিখিনি কৰিবলগীয়া থাকে তাৰ কাৰণে অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰমেন দত্ত ডাঙৰীয়া লগতে সম্পাদক সনাতন দাস ডাঙৰীয়াও আজি ইয়াতে উপস্থিত তেওঁলোকে চোৱা চিতা কৰিছে যিখিনি আন্তঃগাঁথনিৰ যদি কিবা অভাৱ আছে সেইখিনি তেওঁলোকে পূৰ কৰি দিয়াৰ কাৰণে তেওঁলোকে আজি ইয়াতে এটা প্ৰতিশ্ৰুতি দিছে আৰু মই ভাবোঁ যে আগন্তুক দিনত যদি ওচৰতে ধনচিৰি ক্লাবৰ ওচৰতে এটুকুৰা মাটি ইয়াৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া মোক দেখুৱাইছে সেইখিনি যদি বিশেষ অসুবিধা নাথাকে তাতো আমি এটা ক্ৰিকেটৰ ভাল প্ৰকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰিম